জীৱ যত ৰাম 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 মায়া জামাজে আছো ঘুমতি যাই তুমিহে চৈতন্য সনাতন না 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 নাৰায়ণ কৃষ্ণ 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 তই আৰু কোন কোন আহিছ? সোনকালে মইতো এই ধূপ ধূনা জ্বলাইছো আৰু কিবা এটা কৰিবলৈতো হাতত সেই কিবাটো লাগিব। তই মোৰ ওপৰত এনেকে অৰ্ডাৰ দি থাকিবি। নেখাও নেখাও ক'ত পাবি লকডাউনত মই ঘৰত গৈ ফোন কৰি আছো ৰ। হ'ব তই ৰাখ। ৰাখ, মই ঘৰত গৈ ফোন কৰিছো। ৰাখ ৰাখ। ভাই এই মৰুভূমিৰ মাজত যিখন পানীৰ যোগান ধৰিছে নহয়। বাক বাক মালটো কেনেকে আনিছো মইহে জানিছো। কেনেকে? বাকীটা নিছো উজ্জ্বলৰ নামত। তাক খালি এতিয়া নকবি, খাই ল। চাল্লা আৰু কিটো কৰিবি? মোৰতো ৰেকৰ্ড চবেই জানে। মোৰ নামত বাকী ঘৰটো দিব নি? তই সিনো ক'বা দিব? তাৰ নিজৰে দোকানৰ বানান ভুল। দোকানৰ ভেনামাখি কেইটা দিলেহে হ'ব। এই চবৰে একেই অৱস্থা। এতিয়া সি অহালে ৰবি নেকি? ৰ তাক ফোন এটা কৰিছো। হেল্ল', আহিছ নেকি তই? তই এটা কাম কৰচোন, কাম কৰ। অহা নাই যদি হেৰি কৰচোন, এই বুট কেইটামান লৈ আনচোন। ঠিক আছে দে। এই চব কি হ'ল? কি হলো? চুবাইছ কেলে? লাহে লাহে চুবাইছ কেলে? হা কি মোক কি টকা গছ আছে নেকি জোকাই দিলে হৈ বোলে? আৰু যি কেইজোপা গছ আছে তাত মালে ধৰা নাই। কি গাহৰি পুহিবলৈ কিমান টকা লাগে তই জান নাই? আৰু কৈছো কি তোৰ বাপেকে দিবই। হ'ব ৰাখ, মই তোক ঘৰৰ পৰাই ফোন কৰি আছো। ঘৰৰ পৰাই কৈছো নহয়। হ'ব ৰাখ। বাক বাক
10 টকাটো কলে গ'ল মই তেওঁক মই তেওঁক দি দিছো আমি এখন বলাই হিচাপ কৰিম 10 টকা এটা কমি আছে মই দায়িত্ব দায়িত্ব বুলি তেনেকে কথা নকব দেই আপুনি চাই ল'ব লাগে মই কেনেকে বলে চাই আমি ঘৰ পৰা হিচাপ কৰা আমাৰ নিশ্চয় দিনা হ'ব দিনা হেৰাব আপুনি বাইদেউ কথা নকব দেই গুবি বাইদেউ কেনেকে কৈ আছে আকৌ পইচা মাৰিলে ভাল লাগে কেনেকে কথা ওলাবলে টকা পইলে মই কিবা বহি হিচাপে নাই বাইদেউ কিবা এটা কওক মই কি 10 টকাটো মাৰি কিবা কৈ দিয়া দিছিলো এতিয়া আমি সকলোৱে গোট খাই আমি এতিয়া মীমাংসা এটা কৰিব লাগিব পইচা আমি সকলোৱে কিবা এটা কৰিব লাগিব এতিয়া আপোনালোকে অকণমান ধৈৰ্য ধৰক আমি 10 টকা এটা আমি মিলাই দিওঁ আৰু 1 টকাকে 10 জন 12 জনী 1 টকাকে মিলাই দিওঁ কিমান লাগিব মিলাই দিলেনো কি হ'ব হয় যাব বাইদেউ কওকচোন বাইদেউ অকণমান চিন্তা কৰকচোন কাৰোবাক দিলে নি পইচা আপুনি মানুহে মোক পইচা এটকাও নোচোৱে মোৰ হিচাপ কৰি নোচোৱে কোনো চাইকিলা কি হ'ল ইয়াৰ পৰা 10 টকা লৈছিল মোক কেনে ল'ম আকৌ ইয়াত হিচাপত কমি আছে 10 টকা এটা এই তই না দি মানিবলৈ ক'লে পইচা দিছিলি মোক নহয় সেইদিনাখন মানে হেৰি খোৱা নাছিলে আমাৰ এখেতক ক'লো বোলো 10 টকা লৈ যাওঁ পটকে দিম লৈ মই মিলাই দিম এই 10 টকা হিচাপ ওলালে এতিয়া 6100 টকা পুৰা হিচাপ ওলালে মই মিলাই দিম পানী আনিব দেখোন হ'ব এতিয়া হিচাপ ওলালে এতিয়া বাকী পিছৰ হিচাপখিনি কোৱা নাই আমি এইখনৰ ল'বা আপোনাৰ এতিয়া খাব এতিয়া মিনতি শইকীয়াই যোৱা 2 সপ্তাহৰ কিস্তি দিয়া নাই আজি 3 নম্বৰটো সপ্তাহ এতিয়া কিবা কয় আজি লৈ আনিছে নে পইচা আপোনালোকেচোন জানে আমাৰ এখেতে 9 মাহে দৰমহাই পোৱা নাই গোটৰ পইচাকেইটাই কোনোমতে ঘৰখন চলাই আছো মই কেনেকে মিলা একো ধৰিবকে পৰা নাই এখেতে সদায় পইতা ভাত খাই কামলৈ ওলাই যায় 9 মাহে দৰমহা পোৱা নাই ধেমালি কথা নে নেকান্দিবা অ মিনতি নেকান্দিবা হলেও নিয়মৰ কথা এটা আছে হয় নে নহয় বাৰু আমি বোৰেতো তেনেকেই দি আছো সমস্যানো কাৰ ঘৰত নাই দৰকাৰ হলে ঘৰ চেউৰীজনীও বিকিব লাগিব এনে সমস্যা আমাৰ ঘৰতো নোহোৱা নহয় বাৰু খালি এতিয়া আমাৰ মেনেজাৰ চাহ আহক তেওঁক জনাও তেওঁক কি কয় ন তেওঁ দিহা পৰামৰ্শটো লৈহে আৰু এতিয়া পিছৰ হিচাপটো গীতালি কলিতা কবই নাই কেনেকে গম পাব সেইগৰাকী খালি সেইডালহে চিনি পায় নহয় কিবা এটা চাই আছিলো বাৰু চাব হেৰি নহয় যোৱা 2 সপ্তাহৰ কিস্তি আপুনিও দিয়া নাই এতিয়া এইটো সপ্তাহৰ কিস্তি আনিছে নেকি মানে এতিয়া মই পইচা উলিয়াব নোৱাৰিলো নহয় এই কাৰোবাৰ ওচৰত কেছ আছে নি বাৰু মই গুগল পে' কৰি দিলোহেঁতেন নাই বা আমাৰ সেইবোৰ সেইটোৱে মোবাইল আৰু এইটো মোবাইল চাৰ্জাও নাই লতৰ পটৰ চাই ছোৱালীজনীয়ে ভালকৈ পাৰ্টি এটা খুৱাবলৈ আছে আকৌ আমাকো ঠাণ্ডা পানী খুৱাই থাকিলে নহ'ব ভালকৈ পানী এটা দিব লাগিব হে খুৱাম এইবুলি ডবল খানা হ'ব খালি আৰু আজিকালি যিহে দাম হৈছে ন মিঠাতেলৰ যিহে দাম এই নতুন স্কুটি পাৰ্টি কিন্তু বেলেগকে লাগিব খুৱাব লাগিব স্কুটি আপুনি নাজানে নেকি তাই কেলে হাই ছেকেণ্ডেৰী পাছ কৰোঁতে ফাৰ্ষ্ট ডিভিজন পালে নহয় মোমাইকে তেতিয়া স্কুটি এখন দিলে মায়ে কথা দি থৈছিল ফাৰ্ষ্ট ডিভিজন পালে স্কুটি দিম বুলি পিছে মোমাইকে স্কুটিখন দিলে তেল ভৰাতে মোৰে বুলি কিস্তি দিবলৈ দিগদাৰ হৈ গৈছে
ধুনীয়াকে ওপৰত অকণমান দি দিবি কি সৰকণ মোলে লৈছিলো কিবা তোক যিটো কৈছো তই সেইটো কগে চাহ এহি ছাৰ গৰমতে ৰঙা চিঙা ফুৰি আহিছে কথা পাইছে ছাৰ পাৰ হৈ যাওঁ বাৰু আপোনালোকে ফেনখনৰ বানানটো ভুল হৈ আছে ডিঙিটো নুঘূৰে কিবা এটা নাই অলপ চাউণ্ডটো বেছি উপায় নাই আৰু ন কি কৰিব যেন তেনে চলি আছো আৰু এনেকে চাহ বনাই আছো গোটৰ মেনেজাৰ আহিছে বনাইছ তই দিবগে নালাগে আকৌ মাৰক দিবলৈ কবি হৈছে আৰু মই মুখত লগাবলৈ থোৱা সৰকণো মায়ে চাহত দি দিবলৈহে ক'লে মেনেজাৰ খৰখুৱাই নিগনি মাতৰ অপকণ মিলাই দে তাৰ পাছত তই জানো হত্যাকাৰী এজনীক বিয়া পাতিবি মইতো কথাটো এনেও পাতিম কিন্তু তোৰ মা বাপেৰহে আজিকালি মেনেজাৰৰ প্ৰতি মৰমটো বেছি হৈছে যিমানেই বাঢ়িব আপোনালোকৰ সমস্যা সিমানে বাঢ়ি গৈ থাকিব ছাৰ মুখ্যমন্ত্ৰীয়ে যে কৈছিলে ঋণ মাফ কৰাৰ কথাটো আমাৰ কি হ'ব ন ছাৰ নাই মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু এতিয়ালৈকে আমাৰ কোনো অফিচিয়েল অৰ্ডাৰ অহা নাই আৰু যদি তেখেতে কোৱা মতে নহয় তেতিয়াতো ডাঙৰ সমস্যা হ'ব গতিকে সময়ৰ কাম সময়ত কৰা ভাল দিয়কচোন আমিতো সময়মতে কিস্তি দিয়ে আহিছো এতিয়া যদি ঋণ মাফে হয় আমি ইমান দিনে কিস্তি দি থকা কি লাভ হৈছে কিস্তি নিদি যিসকলে টিভি ফ্ৰিজ মোবাইল এইবোৰ কিনিছে তেখেতসকলৰহে লাভ হ'ব কিবা বাৰু যেতিয়ালৈকে কোনো অৰ্ডাৰ নাহে আপোনালোকে আপোনালোকৰ কৰ্তব্য কৰি যাওক হয় আমি আমাৰ কাম কৰি যাম আৰু ন ছাৰ 10 টকা কমি আছে হেৰি চুৰিখিনি হ'ব বাৰু তেনেহ'লে আজিলৈ সমাপ্ত ঠিক আছে ছাৰ চাহ কৰিছো ছাৰলে গৈ থাকা ছাৰ আহিছো দেই ফেনখন ওচৰ চপাই দিম নি নহ'লে সেই নালাগে দিয়ক বিচাৰি মা সেই নালাগে একো নহয় ছাৰ ছাৰ আমাৰ এই হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে নহয় মোৰ মাইকে স্কুটি এখন দিছে সেইখন বাপেকে লৈ গৈছিলে যা বাপেক জপনাখন খুলিলেগে যা খাই লওক তই মোৰ নতুন স্কুটিখনত ছাগলী উঠালি এইটোৱে হাগিলে এই ছাগলী বিচাৰিব মানে সেই স্কুটিখন লৈ গ'লেহে হয় বুজিছে নে ছাৰ কালি 100 টকা তেল ভৰাইছো আজি চফাই দিলে চাগে তেলটো ডাঙৰ কথা নহয় এই ছাগলীটোহে ডাঙৰ কথা আমাৰ এই বিয়ালৈ থোৱা ছাগলী ছাৰ বহিছে এয়া মোৰ যাবই হ'ল আৰু হয় চাহকাপ কিন্তু বৰ অপূৰ্ব হৈছে ছাৰ আমাৰ এই আকৌ ছোৱালীয়ে বৰ ধুনীয়া ৰান্ধে বাঢ়ে নহয় এটা কাম কৰিব নহলে ছাৰ অহা শুকুৰবাৰে আমাৰ ছোৱালী জন্মদিন আপুনি সেইদিনাখন এসাঁজ খোৱাকে আহক অপূৰ্ব পাৰি মেনেজাৰডালৰ ওপৰত মই আগৰ পৰাই চকু আছে আৰু এই মাক বাপেক হাল কিজনৰ মানুহটো চাবি দেই যিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে গজনি
কোন উজ্জ্বল তহঁতি বহুত হুলস্থুল কৰিছ গম পাৱ নাই মাছটো বহুত দূৰলৈকে গৈছে বাহিৰত পুলিচৰ পেট্ৰলিং চলি আছে আৰে এটা শেষ কৰিলে দেখোন তহঁতি বহুত দিনৰ খালো যে বৈদ্য নিচা লাগিছে কি হ'ল নানিলি কি বুট পিটুৰ ভাই বুট খাওঁ দোকানত চানা খালি বৈয়ামকেইটা আছেগৈ তহঁতলৈ মই বেলেগ এটা বস্তু লৈ আহিছো ৰ এইটো চা খুন্দু জলকীয়া মজা বস্তু আনিছে এই জলকীয়াটো আকৌ মহিমা আছে শালিকি চৰাই এইটো খাই হাগিব লাগিব হাগিব লাগিব তেতিয়াহে বুলি ওলাব ঘণ্টি পকব কৰিবনে বাৰু এই পক পোৱাটো ডাঙৰ কথা নহয় এই জলা ভাবচোন এই জলকীয়াটো খাই যদি আমিও ভাগিলে পুলি হল হয় থাকিলোহেঁতেন থাকিলোহেঁতেন হাগি হাগি গোটেইখন বাগান কৰি দিলোহেঁতেন তেতিয়া মোৰ এইটো অৱস্থা নহয় ন পিটুৰ ভাই তোৰনো এতিয়া কি অৱস্থাটো হ'ল ইয়াৰ মানুহজনীক মাক বাপেকে স্পন্দন গোটৰ মেনেজাৰলৈ দিবলৈ মন কৰিছে মেনেজাৰ পৱন বৰদলৈ চাবি তাক কেতিয়াবা মই ডিঙিটোতে ধৰিমগে সি আগতো কি কৰিলে বাদে থ তই আমাকো নক বাদে থ না সঁচাকে নকতো চেলা ইয়াক ককাই বুলি ভাবিছিলো বে এই মাথাটো গৰম কৰি নাথাকিবি খা নাখাওঁ মই পেক দিছো নাখাওঁ মই নাখাওঁ নিচাটো চাহ নানিছো নানিম কিন্তু পাবলৈ চা ভাই সৰুৰ পৰাই চবেই কয় আমি তিনিটা ভাই ভাই বাকী চব বিদুৰ ভাই আৰু আজি চালে সাধাৰণ কথা এটা নকয় বেয়া পাইছো মই মই পেলামেই ঐ শুন এইফালে তহঁতক বিশ্বাস কৰো কাৰণে কৈছো কথাটো যাতে বাহিৰত কোনেও গম নাপায় একদম বেগৰ শপত যোৱা মাহত মেনেজাৰ গোটৰ মিটিঙলৈ আহিছে ইয়াৰ মানুহজনী ঘৰলৈ আচ্ছা মিটিঙৰ পাছৰ কথা গোটৰ মিটিঙৰ পৰা খোজকাঢ়ি আহিছো স্কুটি এখন ল'ম বুলি ভাবি আছো তোমাৰ খবৰ ভাল ছাৰ ৰবা দিয়ক ছাৰ ইফালেদি যাব নেকি মই যাব পাৰিম আহক উঠক ছাৰ আপোনাৰ ঘৰটো কোনখিনিত এই আহতগুৰি এল পি স্কুলখন যে তাৰ ওচৰতে বিউটি পাৰ্লাৰখনো গুৰিত নেকি বিউটি পাৰ্লাৰ মই মন কৰা নাই পিছে ছাৰৰ ঘৰত কোনো মহিলা নাই নেকি মা আছিল ঢুকাল ছাৰে মানে বিয়া পতা নাই
পামেই আৰু বেছি দূৰ নাই। খুৰা 1 কেজি আলু দিয়ক। আলু নাই। পিঁয়াজ আছে? আজি পিঁয়াজো নাই অ'। মিঠাতেল আছে? মিঠাতেল নাই। চিপ্ছাকে দিয়ক। ওলমি থকা তই দেখিছ নি? চিপ্ছ তলৰ এটাতো ওলমি আছে, মাৰি নথকালে। কি কৈছে তই? টকা মাৰি পঠিয়াম তোক। ছাৰ এইখিনিতে। ইয়াত ছাৰ চাহ একাপ খাই যাওক নহ'লে। চাহ আমাৰ এইটো ঘৰত নাই চাগে। নেলাগে দিয়ক, আজি বেলেগ এদিন খাম। ঠিক আছে। ছাৰ চিগনেল খোলা আছে। নহয় বেগৰ মই আকৌ ভাবিছিলো কি হ'ল? ঘৰৰ চোতালতে ৰৈ পেট তুলি আছে যে? এইডাল ৰেখা পাৰ হবি, তোৰ মই আজি নাকটো কাটি পেলাম। মোৰ নাকটো কাটি পেলাবলৈ মই সোপৰ ৰখা নেকি? সমাজৰ আগত মোৰ নাকৰ বানান ভুল কৰাৰ আগতে মই তোৰ নাকটো কাটি পেলাম। তই মোৰ নাক কাট? আজি তোৰ চৰিত্ৰ মই সমাজৰ আগত দেখুৱাই আছো। নমস্কাৰ, মই গীতালি কলিতা। আজি এটা বিশেষ কাৰণত লাইভ আহিলো। মোৰ স্বামী উজ্জ্বল কলিতাই মোক প্ৰাণে মৰাৰ ভাবুকি দিছে। জঘন্য ব্যক্তি। চাওক কেনেকৈ হাতত চোকা ডাল লৈ মোক মাৰিবলৈ ৰৈ আছে। এইজনলৈ চাওক। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম পুলিচ আৰু মহিলা সুৰক্ষা সমিতিক অনুৰোধ জনাইছো যে নাৰীৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ ৰোধ কৰিবলৈ। আজি তই ফিনিছ। তই মোৰ জীৱনৰ বানান ভুল নকৰিবি চা। তোক মই কাবৌ কৰিছো। তই ভিডিঅ'টো আঁতৰাই দে। মোৰ অকমান খং উঠিলে আৰু সেই বুলিনো তই ইমান চিৰিয়াছলি ল'ব লাগেনে? এই চা, তোক মই কথা দিছো, আগলৈ এনেকুৱা কোনো দিন নহয় আৰু। খাটাংটো উপায় হ'ব। তই মোবাইলটো কিনি দি তই তোৰ জীৱনৰ ডাঙৰ বানান এটা ভুল কৰিলি। মই কিনা নাই গোটৰ পইচাই লৈছে। হয় নি?
ইমান কলো বোলো গোটৰ পইচাকেইটা দৰকাৰী কিবা এটা কৰ নাই নুশুনিলে টিভি কিনিলে ফ্ৰিজ কিনিলে মোবাইল কিনিলে কওঁতে এতিয়া স্কুটি এখন কিনিব লাগি আছে তাৰপিছত হৈছে আৰু কিস্তি ধাৰ মহে মাৰিব লাগে কিস্তি মাৰোতে দোকানত ঠেলা চাবোন এটুকুৰাও নাইকিয়া হৈ থাকিলে তোৰ গৈ থৈ ইয়াৰ নিচিনা অৱস্থাটোৱে হ'বগে টিভি গ'ল বাৰান্দাৰ টিনপাত গ'ল গাহৰিজনীও গ'ল কিমান মৰমত ৰখা বাইকখনো লৈ গ'ল মেনেজাৰে মোৰ চব লৈ গ'ল সি মোৰে বাইক লৈ মোকে লেবেল দিয়ে বে আৰু সেইখন বাইকতে মোৰ মানুহজনী উঠাই আনিছে চালা কেতিয়াবা খং উঠিব কপিডালৈ বাইকখনকে দুচাও কৰে বাইকখন কিয় কাটিবি আকৌ তোৰ যদি দম আছে তই মেনেজাৰক কাট মেনেজাৰক মই কাটিম নহয় যাবি যে উজলদা সেইদিনা মোৰ মানুহজনীৰ বাৰ্থডে খাবলৈ আহি গৈছে যোৱাটো ডাঙৰ কথা নহয় বাৰু দেই গৈছো লগত টেডি বিয়াৰ আনিছে খেলা বিজু ভাই বুজিছে ছাৰ আমি প্ৰায় 7 বিঘামান মাটিৰ খেতি কৰোঁ তাৰে সেই 4 বিঘামান কোলা জহাৰ খেতি কৰোঁ 3 বিঘামান এই জহা চকুৱা এইবিলাক কৰোঁ এই দেহা থাকে মানে কৰিম আৰু তাৰপিছতনো আৰু কোনে কৰিব বুজিছে ছাৰ এগিলাচ লওক চাই ইমান দামী প্ৰেজেণ্টটো ননা হলেও হয় এনে ভাত এসাঁজ খোৱাকে মাতিছো আৰু আপোনাক পূৰ্ণিমা নাই নেকি তাই বাথৰুমত গা ধুইছেগে ৰাতিপুৱাৰ পৰা তত নাই নহয় ঘৰ সাৰিছে ঘৰ মুচিছে এই ততে পোৱা নাই চাহ আহিব বুলি পাগল হৈ আছে গোটেইজনী পাগল মই হোৱা নাই মা দেউতাহে হৈছে ৰাতিপুৱাৰ পৰা মায়ে একেবাৰে ঘৰদাৰ মচি ততেই পোৱা নাই দেউতায়ো দেখা গাঁৱৰ পৰা মতা মুৰ্গী এটা আনিছে চিলি চিকেন বনাইছে তোৰ বাপৰে জীৱনত খাই পাইছে নাই চিকেন শুন তই হাতী গা ধুইছ নেকি গৈছো তই দেউতাক তেনেকে কৰিছে তোৰ চৰ দিন চিনি পোৱা নাই বুজিছে ছাৰ আমাৰ পুখুৰীত যদি আপুনি কিবাকে ভৰিটো পেলায় দেখিব মাছৰ মূৰৰ ওপৰতে পেলাইছে আহিলে ছাৰ পালোহি হেৰি না হেপী বাৰ্থডে থেংক ইউ খেতি ভালো বুলিলে আমাৰ আকৌ এই ৰাতিৰ শুওঁতে এই এনেকেহে শুৱে মা চাওঁ কেকটো কাটি লওঁ দুখন আনচোন ছাৰ কেকটো কাটি লওঁ নাই অপূৰ্ব আয়োজন ছাৰ অকণমান Happy birthday to you. Happy birthday to you. Happy birthday to Amakuno. Happy birthday to you. Agor. Stop right there. কেক অপূৰ্ব হৈছে
আমাৰ কোনোৱে বনাইছে এই আমি দুইজনে মিলি বনাইছে হেৰি ছাৰ মই আপোনালোকলৈ ভাতটো বাঢ়োগে আপুনি বহক ঠিক আছে এই শুনে চাহ গান এটা গাই শুনাই দে গা মাজনী গা বাহ তুমি গানো গোৱা এই গান মানে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আচ্ছা বৰগীত লোকগীত বনগীত এইবোৰ নেগায় থাকিম তোমাৰ লগত মুখত মৰিলেও লগত তাই লাজটো চা থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত সেয়াও মানি ল'ম বান্ধিম প্ৰেমৰে নাজুৰি দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী হওঁ তুমিও আছা সেই আছো সপোনেতি তাতে তুমি মই বঢ়িয়া 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 তুমি ইমান ভাল পোৱা বঢ়িয়া একদম মন পৰি গ'লে জান ওলাইছে ঠিক আছে ছাৰ অহা গাতে কিন্তু বৰ ভাল লাগিলে দেই হয় ছাৰ বৰ ভাল লাগিল ছাৰ আকৌ কেতিয়াবা আহিব সময় মিলাই দেই আহিম হয় ছাৰ আহিব আপোনালোকো যাব ছাৰ ঠিক আছে ছাৰৰ চকাটো বনাম গ'ল কেনেকে হ'ল আকৌ এই গজাল সোমালে নেকি এতিয়া হয় তিনিআলিতে দোকান এখন আছিলে পিছে হয়তো সেই দেৱতৰ পিতেক নহয়নে এই ছাৰৰ বাইকখন নি পেলাই তিনিআলি ঠিক কৰি আনগে নালাগে নালাগে তেখেতকনো কিয় মানি দিব লাগে এই নহয় ছাৰ কিহে দিনৰ দিনটো তেহেঁলোকৰ গাই ঘূৰিয়ে ফুৰে এই আছো না মই সেইফালে আহিছো দোকানবোৰ বন্ধ কৰিছে আৰু এঘণ্টাৰ পিছত কাৰফিউ লাগিব আজি আশা নকৰাই ভাল আৰু বৰ ডাঙৰ কথা হ'ল নহয় বৰ ডাঙৰ কথা ছাৰ কথা কওঁ বেয়া নাপাব দেই আপুনি নহ'লে আজি থাকিয়ে দিয়ক হয় ছাৰ আজি থাকিয়ে দিয়ক নহয় ছাৰ থাকিয়ে দিয়ক মই এখন ঠেল ঠেল লৈ গুচি যাম নহয় ছাৰ ৰাস্তাটো বৰ খলাব বৰ কষ্ট পাম আমাখন লৈ যাবলৈ তেলে নাই নহয় এতিয়া থাকি দিয়ক ছাৰ একো নহয় হয়নে হয় ছাৰ আজি থাকক